আমেৰিকাৰ বাবে ধৰাশায়ী হ'ল পাকিস্তান টি20 বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান বাহিনী সুপাৰ 8ত বৰ্তমান প্ৰৱেশ কৰিছে আমেৰিকাই বৰষুণৰ বাবে শুকুৰবাৰে বাতিল হয় আমেৰিকা আৰু আয়াৰলেণ্ডৰ মেচ বাতিল হোৱাৰ বাবে দুয়োটা দলকে প্ৰদান কৰা হৈছে এক পইণ্ট এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ আমেৰিকাৰ বাবে ধৰাশায়ী হ'ল পাকিস্তান টি20 বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান বাহিনী বিশ্বকাপৰ সুপাৰ 8ত প্ৰৱেশ কৰিলে আমেৰিকাই বৰষুণৰ বাবে বাতিল হ'ল শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা আমেৰিকা আৰু আয়াৰলেণ্ডৰ মেচ বাতিল হোৱাৰ লগে লগে দুয়োটা দলকে প্ৰদান কৰা হৈছে এক পইণ্ট 5 পইণ্ট লাভ কৰি সুপাৰ 8ত প্ৰৱেশ কৰিছে আমেৰিকাই আনহাতে তৃতীয়খন মেচত ভাৰতৰ হাতত পৰাস্ত হৈছিল আমেৰিকা আয়াৰলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে অন্তিমখন খেলত লাভ কৰিছিলে 4 পইণ্ট আৰু আমি যেহেতু জনাইছো যে সমগ্ৰ বিশ্ববাসী বৰ্তমান ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈ আছে কিয়নো আইপিএলৰ পিছতে এতিয়া অনুষ্ঠিত হৈছে টি20 বিশ্বকাপ আৰু টি20 বিশ্বকাপক লৈ ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এবাৰ টি20 বিশ্বকাপত কেইবাটাও নতুন দল অন্তৰ্ভুক্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু নতুন দলৰ ভিতৰত আছে আমেৰিকা আৰু ইতিমধ্যে আমেৰিকাৰ হাতত ধৰাশায়ী হ'ব লগা হ'ল পাকিস্তান কিয়নো টি20 বিশ্বকাপৰ পৰা ইতিমধ্যে বাহিৰ হৈছে পাকিস্তান বাহিনী আৰু বিশ্বকাপৰ সুপাৰ 8ত পাকিস্তান বাহিৰ হোৱাৰ লগে লগে টি20 বিশ্বকাপৰ পৰা পাকিস্তান বাহিৰ হোৱাৰ লগে লগে ইতিমধ্যে বিশ্বকাপৰ সুপাৰ 8ত ইতিমধ্যে প্ৰৱেশ কৰিছে আমেৰিকা বাহিনী আৰু শুকুৰবাৰে যেহেতু আমেৰিকা আৰু আয়াৰলেণ্ডৰ মাজত এখন ৰোমাঞ্চকৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু বতৰে কিছু বিধিপথালি দিলে আৰু বতৰে বিধিপথালি দিয়াৰ বাবে ইতিমধ্যে সেই মেচখন অনুষ্ঠিত নহলে যাৰ পৰিপ্ৰেক্ষিতত মেচখন বাতিল কৰিব লগা হ'ল আৰু মেচখন বাতিল হোৱাৰ লগে লগে আইসিসি তৰফৰ পৰা দুয়োটা দলকে অৰ্থাৎ আমেৰিকা আৰু আয়াৰলেণ্ডক ইতিমধ্যে এক পইণ্টকৈ প্ৰদান কৰা হৈছে আৰু এক পইণ্ট লাভ কৰি ইতিমধ্যে 5 পইণ্ট লাভ কৰিছে 5 পইণ্ট লাভ কৰিছে ইতিমধ্যে আমেৰিকাই আৰু এই 5 পইণ্ট লাভ কৰি ইতিমধ্যে আমেৰিকাই সুপাৰ 8ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ সমান্তৰালকৈ টি20 বিশ্বকাপৰ পৰা পাকিস্তান বাহিনী ইতিমধ্যে বাহিৰ হ'ব লগা হৈছিল আৰু পৰৱৰ্তী যিসমূহ মেচ আছে পাকিস্তানৰ সেই পৰৱৰ্তী মেচসমূহতো অৰ্থাৎ পৰৱৰ্তী ৰাউণ্ডসমূহতো তেওঁলোকৰ যোৱা আশাক্ষীণ হৈ পৰিছে বৰ্তমান সময়ত আৰু তৃতীয়খন মেচত ভাৰতৰ হাতত পৰাস্ত হৈছিলে আমেৰিকা অৰ্থাৎ আমেৰিকাৰ যিখন তৃতীয়খন মেচ আছিলে সেই তৃতীয়খন মেচত ইতিমধ্যে ভাৰতৰ হাতত তেওঁলোক পৰাস্ত হ'ব লগা হ'ল আৰু ভাৰতে যিহেতু আমেৰিকাক পৰাস্ত কৰিলে আৰু ভাৰতে আমেৰিকাক পৰাস্ত কৰাৰ লগে লগে ইতিমধ্যে তেওঁলোক সুপাৰ 8ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে অন্তিমখন খেলত লাভ কৰিলে 4 পইণ্ট আৰু আয়াৰলেণ্ডৰ পাকিস্তানৰ মাজতো যিহেতু এখন মেচ অনুষ্ঠিত হৈছিল আৰু সেই মেচখনত পাকিস্তানে জয় সাব্যস্ত কৰিছিল আৰু সেই জয় হৈ তেওঁলোকে 4 পইণ্ট লাভ কৰিছিল কিন্তু সেই 4 পইণ্ট লাভ কৰিও বৰ্তমান তেওঁলোকৰ যি যাত্ৰা আছে টি20 যি যাত্ৰা আছে সেই যাত্ৰা বৰ্তমান ইয়াতে তেওঁলোকে স্থিমিত হ'ব লগা হ'ল কিয়নো আমেৰিকাৰ বাবে ইতিমধ্যে টি20 বিশ্বকাপৰ পৰা বাহিৰ হ'ব লগা হ'ল পাকিস্তান বাহিনী আৰু ইতিমধ্যে আমেৰিকাৰ যেহেতু নৱনিযুক্ত দল আৰু নৱনিযুক্ত দল হিচাপে তেওঁলোকে বৰ্তমান সময়ত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছে আৰু দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাৰ ফলস্বৰূপে ইতিমধ্যে বিশ্বকাপৰ যি সুপাৰ 8 আছে সেই সুপাৰ 8ত ইতিমধ্যে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আমেৰিকা বাহিনীয়ে আৰু ইতিমধ্যে পাকিস্তানক পৰাস্ত কৰি অৰ্থাৎ 2022 বৰ্ষত যেহেতু দেখিবলৈ পোৱা গৈছিল পাকিস্তানে কেইবাটাও ৰাউণ্ডত ইতিমধ্যে তেওঁলোক যাবলৈ সক্ষম হৈছিল কিন্তু এবাৰ প্ৰথম যি গ্ৰুপ এ ষ্টেজতে তেওঁলোকে এতিয়া স্থিমিত হ'ব লগা হ'ল স্তব্ধ হ'ব লগা হ'ল কিয়নো আমেৰিকাৰ বাবে ইতিমধ্যে টি20 বিশ্বকাপৰ পৰা পাকিস্তান বাহিনী ইতিমধ্যে বাহিৰ হ'ব লগা হৈছে আৰু শুকুৰবাৰে যেহেতু আমেৰিকা আৰু আয়াৰলেণ্ডৰ মাজত এখন ৰোমাঞ্চকৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিলে আৰু সেই বৰষুণৰ বাবে সেই মেচখন অনুষ্ঠিত নহ'ল আৰু যাৰ বাবে আইসিসি তৰফৰ পৰা দুয়োটা দলকে অৰ্থাৎ আমেৰিকা আৰু আয়াৰলেণ্ড দুয়োটা দলকে ইতিমধ্যে এক পইণ্ট প্ৰদান কৰা হৈছে আৰু এক পইণ্ট লাভ কৰি ইতিমধ্যে 5 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকাই আৰু এই 5 পইণ্ট লাভ কৰি ইতিমধ্যে সুপাৰ 8ত প্ৰৱেশ কৰিছে আমেৰিকা বাহিনীয়ে আৰু তাৰ ফলস্বৰূপে টি20 বিশ্বকাপৰ পৰা যি তেওঁলোক পাকিস্তান বাহিনীৰ যি যাত্ৰা আছিলে সেই যাত্ৰা বৰ্তমান ইয়াতে স্তব্ধ হৈ পৰিছে